আমাৰ হাতত নথিপত্ৰবিহীন ট্ৰেক্টৰৰ দৌৰাত্মত এটাৰ পিছত এটা পথ দুৰ্ঘটনা সংঘটিত। তামাৰহাটৰ পোকালাগি পাঁচআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰ মহতিয়াই নিলে 6 বছৰীয়া শিশু। মৃত শিশুটি পোকালাগি গাঁৱৰ জামালউদ্দিন শ্বেখৰ ল'ৰা মেহবুব আলম। AS17C6999 নম্বৰৰ ট্ৰেক্টৰখনে মহতিয়াই নিয়ে শিশুটিক। তামাৰহাট প্ৰাথমিক চিকিৎসালয়ত নিয়াৰ পথত মৃত্যু হয় শিশুটিৰ। পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰেক্টৰ চালক। ইটাফটাত মাটি কঢ়িয়াই নিয়াৰ সময়ত পথ দুৰ্ঘটনা সংঘটিত কৰে দ্ৰুত গতিত অহা ট্ৰেক্টৰখন। ট্ৰেক্টৰখনৰ নথিপত্ৰৰ ম্যাদ উকলি যোৱাৰ লগতে পলাতক চালকৰ নাছিল ড্ৰাইভিং লাইচেন্স। তামাৰহাট অঞ্চলত বেছিভাগৰ নথিপত্ৰবিহীন ট্ৰেক্টৰ চলাচলত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত তামাৰহাট আৰক্ষীৰ ভূমিকা নীৰৱ। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মানে ইয়াত আমাৰ থানাৰ অন্তৰ্গত পোকালাই গাঁৱত মানে ইয়াতে এটা ৰোড এক্সিডেণ্ট হৈছে। ট্ৰেক্টৰ আৰু চাইকেল, সৰু ল'ৰা এটা 6 বছৰীয়া শিশু ল'ৰা এটা আহি আছিল, মানে ট্ৰেক্টৰে খুন্দিছে। তাৰপিছত মানে আমাৰ এই ৰাস্তাটো একদম চাপা ৰাস্তা হয়, ইয়াতে মানে ট্ৰেক্টৰ চলাৰ কাৰণে ৰাস্তাই নহয়। কেইদিনমান আগত আমাৰ ইয়াতে এটা ঘটনা হৈ আছে, সেইটো মানে প্ৰশাসনে একদম চুপ হৈ আছে, কোনো মাত নামাতে। কেইদিনমান পিছত এটাকৈ ঘটনা হৈ থাকে, একদম প্ৰশাসন নীৰৱ। আমাৰ থানাৰ অন্তৰ্গত একো নলয়। আৰু এইবিলাক ৰাস্তাত মানে ট্ৰেক্টৰ অলপ নিয়ম কানুন হিচাপে চলিব লাগে। একদম চাপা ৰাস্তা, ফুটফল বহুত হাই আৰু ট্ৰেক্টৰ চলি থাকে বহুত স্পীডত। 90% ড্ৰাইভাৰৰ লাইচেন্স নাই, কাগজ পাতি নথকা 90% ট্ৰেক্টৰৰ কাগজ পাতি নাই ভালকে। এইটোত একো নাই, খালি ফিটনেছটো আছে আৰু একো নাই, ইঞ্চুৰেঞ্চ একো নাই। আৰক্ষীৰ ভূমিকা একদম নীৰৱ। আৰক্ষী একো মাত নামাতে, যাব থানাত কিবা সেটেলমেণ্ট হ'ব, তাৰপিছত একদম চুপচাপ এইটো সেটেলমেণ্ট হৈ যাব আৰু একো নকয়। নাম হ'ল মেহবুব হুছেইন, ছাত্ৰ, 6 বছৰীয়া শিশু একদম। তাৰ দেউতাকৰ নাম জামালউদ্দিন শ্বেখ। ঘৰ এই আমাৰ পোকালাই গাঁৱত, আমাৰ থানাৰ অন্তৰ্গত পোকালাই গাঁৱত।